তিনিটা সতৰজতম গুণ সৃষ্টি হৈছে। সতৰজতম গুণ বুলি কওঁতে কোন কোন পৰিল? ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ গুণটোক পৰিছিল। তেতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সৃষ্টি হোৱা নাছিল। ওপৰত চন্দ্ৰবিন্দু এটা লগাই দিলে, ওপৰটোত চন্দ্ৰবিন্দু এটা লগাইছে। চন্দ্ৰ শব্দ অৰ্থটো কি? ওপৰুৱা। বিন্দু শব্দ অৰ্থটো পৰমাত্মা হৰি। সেই চাৰিটা শ্লোক ওম শব্দটোৰ মাধ্যমেৰে আদি নাৰায়ণে সৃষ্টি কৰিছে। সেই আদি নাৰায়ণে সৃষ্টি কৰি ওম শব্দটো আনি চিন্তা কৰিলে, তেতিয়া দেখিছিল যে প্ৰলয় জল সত্যৰ প্ৰথম আৰম্ভণি সৃষ্টি কৰা মানৱ তেওঁ মনলৈ আহিছে। যেতিয়া সৃষ্টি কৰাৰ মানৱ তেওঁ শৰীৰলৈ আহি চিন্তা কৰিছিল যে মই অকলেহে আছো, আৰু এই বিশ্ব ব্ৰহ্মাণ্ড এখন বিশ্ব ব্ৰহ্মাণ্ড নহয়, কোটি কোটি বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকীজনে হৈছে তেওঁ। এতিয়া তেওঁ চিন্তা কৰিলে যে আমি সৃষ্টিৰ মানৱ আৰম্ভ হৈ কৰিব লাগিব, আৰু মুক্তি বাদে একো নাই। এক ঘড়ী সেইজনাই হ'ল ঘটে ঘটে বৈদ্য, তেওঁ সকলো ঘটতে আছে। তেতিয়া তেওঁ চিন্তা কৰি কৈছিল, মনতে ভাবিলে, নিজক নিজে ভাবিলে যে মই কাইটো নিজে ল'ব নোৱাৰো, গতিকে মোৰ পৰা এটা কাইটো অনাদি নাৰায়ণ সৃষ্টি কৰে। অনাদি নাৰায়ণক সৃষ্টি কৰি তেতিয়া কি কৰিলে? ওম শব্দটো তেওঁক আগবঢ়ালে যে তুমি যোৱা এই শব্দটোৰে সৃষ্টি কৰিব লাগে। তেতিয়া তেওঁ নমো অৰ্থাৎ প্ৰণাম জনালে। নমো শব্দ অৰ্থটো প্ৰণাম জনালে। প্ৰণাম জনাই নমো বুলি কয়। তেতিয়া আদি নাৰায়ণ অনাদি নাৰায়ণ। নমো কৈ পেলাই যেতিয়া চাৰিটা হেৰি কৰে, তেতিয়া তাৰ শব্দটোৰ পৰা সৃষ্টি কৰিছিল চাৰিটা বৰ্ণ। ভা গ ব দন্ত্যাত ভাগৱত। বাসুদেৱ অৰ্থাৎ বাসুদেৱে শ্ৰেষ্ঠ বুলি কয়। তেতিয়া তেওঁ অনাদি নাৰায়ণে চিন্তা কৰিলে যে মইতো লৈ থাকিলে নহ'ব, এজনক দিলেহে সৃষ্টি কৰিব পাৰিব, মইতো অনাদি নাৰায়ণ। গতিকে তেওঁ চিন্তা কৰি তেওঁ অংগৰ পৰা এটা সৃষ্টি কৰিবৰ কাৰণে মানসেৰে অনন্তক সৃষ্টি কৰিব। অনাদি নাৰায়ণ অনন্তক সৃষ্টি কৰি পেলাই সেই শ্লোক ভাগ তেওঁ দিলে যে তুমি শ্লোক ভাগ দিলো, গতিকে শ্লোক ভাগ দি তুমি সৃষ্টি কৰা। তেওঁ লৈ আহি গোটেই প্ৰলয় জলত তেওঁ আহি ক'তো একো সৃষ্টি নাই, থাকিবলৈ জেগা নাই। গতিকে তেওঁ কি কৰিলে? বাহু সৰ্পৰ ওপৰত তেওঁ ধ্যানত বহিল সহস্ৰ বছৰ। তেতিয়া অনাদি নাৰায়ণে চিন্তা কৰিলে যে মইতো অনন্তক পঠাই দিছিলো যে সৃষ্টি কৰিবলৈ, দেখোন আজি পৰ্যন্ত সহস্ৰ বছৰ দিন সৃষ্টি নহয়। তেতিয়া তেওঁ ধ্যানত গৈ চাইছিল যে অনন্তটোৱে সৃষ্টি কৰা নাই, তেওঁ ধ্যান কৰিব। তেতিয়া তেওঁ ভাবিলে যে অনন্তৰ পৰা আমাৰ সৃষ্টি নহ'ব, গতিকে আকৌ এজন সৃষ্টি কৰিলে কি? অনন্তৰ পিছত কালপুৰ নাৰায়ণ। কালপুৰ নাৰায়ণক সৃষ্টি কৰি পেলাই ক'লে যে তুমি এই চাৰিচুক লৈ যোৱা, গৈ পৃথিৱীত সৃষ্টি কৰা। অনন্তই আহি তিনি তুলক্য ঘূৰিলে। ঘূৰি যে তেওঁ ভাবিলে ক'ত কালপুৰ নাৰায়ণে ভাবিলে ক'ত সৃষ্টি কৰিব। তেওঁ গৈ পেলাই একেবাৰে সাত কঁতাল পালেগৈ। সাত কঁতাল পাই তেওঁ তাতে ধ্যানত গৈ দেখিলে সহস্ৰ বছৰ গুচি গ'ল। তেতিয়া অনাদি নাৰায়ণে চিন্তা কৰিলে
সময়ত অনন্তক পঠাইছিল তেওঁ সৃষ্টি নকৰিলে মেইন কালপুৰুষৰ পৰাই সৃষ্টি হ'ল কালপুৰ নাৰায়ণৰ দ্বাৰা সৃষ্টি নহ'লে আৰু সৃষ্টি নহ'ব গতিকে ধ্যান কৰি চালে তেওঁ তপস্যাত বহি আছে যেতিয়া তপস্যাত বহি আছে এতিয়া চিন্তা কৰি ক'লে যে মই তেওঁ তপস্যা কেনেকৈ ভংগ কৰিম তেওঁ ধ্যান কৰি পেলাই ভাবিলে যে তেওঁ তপস্যা ভংগ কৰা এটাই বুদ্ধি আছে এটা ডাঙৰ ডিম্ব বনাইছে ডিম্ব এটা তৈয়াৰী কৰি তাত এনেকুৱা শব্দ ভৰাই দিছিল যে সেই ডিম্বটো তেওঁ আবদ্ধ কৰি সেই শব্দটো যেতিয়া প্ৰকাশ হ'ব মানে হৰিধ্বনি হ'ব সেই হৰিধ্বনিত তেওঁ ধ্যান নষ্ট হ'ব তেতিয়াহে তেওঁ সৃষ্টিকলা কৰিব পাৰিব তেতিয়া সেই ডিম্বটো বনাই পঠিয়াই দিলে আৰু তেওঁক আবদ্ধ কৰি পেলাই তাত বহু ডাঙৰ শব্দৰে উচ্চাৰণ হ'ল তেতিয়া তেওঁ চকামকাকে ধ্যান ভংগ হ'ল ভংগ হৈ পেলাই তেনেকুৱা তাতোধিক শব্দৰে তেওঁ গৰ্জনি দিলে গৰ্জনি দিয়াৰ পিছত কি হ'ল সেই ডিম্বটো ফাটি ফাঁ ফাঁ হ'ল ফাঁ ফাঁ হৈ যোৱাৰ পিছত তাৰপৰা এজনী দেৱী সৃষ্টি হৈছিল সেই দেৱীজনী সৃষ্টি হৈ পেলাই একমাত্ৰ তেওঁ মুখাগত দেখিছিল কালপুৰ নাৰায়ণ তেতিয়া তেওঁ প্ৰণাম জনাই মুখলৈ থৰ লাগি চাই পৰিচয় সুধিছিল কিন্তু কালপুৰ নাৰায়ণে পৰিচয় নিদিলে যেতিয়া পৰিচয় নিদিলে নিদিয়াৰ বিনিময়তে তেওঁৰ দুইজনে ঠগ মাৰি